নৈবেদ্য নিবেদন কৰিলে ভগৱানে তাক গ্ৰহণ কৰিব শিকি লয় বাৰু যি নহওক সেয়া ভগৱানে এটা কথা কৈছে কি আচলতে এই কথা বিশ্বাস হৈছে যে তেনেকে দিয়া প্ৰসাদ ভগৱানে হেনো নলয় একো নিবেদনে তেওঁ ভোগ নলয় কেতিয়া ল'ব কৈছে যেতিয়া মোৰ ভকতসকলে সেই মোৰ নিবেদন বা মোৰ নৈবেদ্য প্ৰসাদ স্বৰূপে গ্ৰহণ কৰে ভকতৰ মুখতে ময়ো খাওঁ কেতিয়া খাব ভকতে যেতিয়া নাম সামৰি প্ৰসাদ যেতিয়া আহি সন্মুখত নপৰালৈকে সেই ব্যক্তিজনে কোনো কাৰণত তেওঁৰ মস্তিষ্কত নাম ব্যতিৰেকে বেলেগ চিন্তা কৰিব নোৱাৰে তেওঁৰ শ্ৰীমুখে নাম ব্যতিৰেকে বেলেগ কথা পাতিব নোৱাৰে কিন্তু যিজন ব্যক্তিয়ে নাম সামৰি পেলাই নামঘৰত বহি সাতবাৰস্ত কথা উলিয়ালে তাৰ কি হ'ল তাৰ কি নহ'ল ইত্যাদি তেওঁৰ মুখখন তেতিয়া আৰু নাম হৈ থাকি যায় ভগৱানে আকৌ নিখন মুখত প্ৰসাদ খাব আপুনি যাৰ কথা কৈছে তেওঁলোকে আহি এই প্ৰসাদ খাব আপোনাৰ ঈশ্বৰে তাৰমানে এই কথাটো এইকাৰণেই কোৱাৰ প্ৰয়োজনীয়তা আছে যে নামঘৰৰ মজিয়া এনেকুৱা পবিত্ৰ মজিয়া ই আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ ইয়াক স্নান পান অৱগাহন কৰিবলৈ হ'লে ব্যক্তি সুদৃঢ় চিন্তাৰ দ্বাৰা সংযমী ব্যৱস্থাৰ দ্বাৰা তেওঁ ভগৱানৰ স্মৰণৰ দ্বাৰা তেওঁ জীৱন অতিবাহিত কৰিব লাগিব তেতিয়াহে যদি তেওঁ সেই নামে ক্ৰীড়া কৰিব অন্যথা তেওঁ ক্ৰীড়া নহয় তাৰ কাৰণে আপোনাৰ সংশোধন কৰাৰ একমাত্ৰ প্ৰমাণ ফলটোৰ নামে হ'ল সাধু সৎসংগ যিটো মহাপুৰুষে আমাক বাৰে বাৰে কৈ থৈছে আজি যে এই আয়োজন এইটো কি এইটোতো সৎসংগই হয় আপোনালোকৰ সজ্জনসকলে ইয়াত আহিছে ইজনে আনজনৰ লগত লগ লাগিছে কৃষ্ণ কথা পাতিছে সেইকাৰণে কৈছে যে এনেধৰণে সৎসংগত বহি পেলাই যাৰ সমস্ত পাপৰ পৰা মুক্ত হৈ গ'ল সেইজনেহে কৃষ্ণ কথা শুনিব পাৰে বাকী পাপীবিলাকৰ কাণত বেজিয়ে হানা দিয়ে সেইকাৰণে মই কৈছিলো যে পাপ জানো পুণ্য জানো ধৰ্ম জানো অধৰ্ম জানো দুৰ্যোধনক সুধিলে ভগৱান কৃষ্ণ যে কিয় নিদিয়া পাঁচখন গাঁও বোলে নিদিওঁ যুদ্ধ কৰিব লাগিব তেতিয়াহে পাওঁ বোলে বিনা যুদ্ধে দিয়াচোন একো নহয় বোলে নাই 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 নহ'ব যুদ্ধ কৰিব এটা বেজিৰ আকৰ্ষণত মাতিও নিদিয়ে ভগৱান কৃষ্ণ দুৰ্যোধনক কৈছিল হেৰা তোমাৰ পিতৃ বৰ্তমানলৈ চক্ৰৱৰ্তী ৰজা হিচাপে বহি আছে সিদ্ধান্ত তোমাৰ পিতৃয়ে দিব ধৃতৰাষ্ট্ৰই দিব তুমি কৰিছা সিদ্ধান্ত বোলে মই যুৱৰাজ আৰু মোৰ মতে চলিব এতিয়া পিতৃৰ মতে নচলিব হে ভগৱান পিতৃ স্বয়ং ৰাজসিংহাসনত ৰজা হিচাপে বিদ্যমান হৈ থকাৰ পিছতো যি পুত্ৰই কৈছে যে এতিয়া মোৰ মতে চলিব পিতৃৰ মতে নচলিব তেনেকুৱা দুৰ্যোধনৰ দৰে পুত্ৰ আমাৰ সমাজত এতিয়াও বহুত আছে আৰু ধৃতৰাষ্ট্ৰই কি বুলি কৈছে জানে ভগৱান কৃষ্ণ কৈছে হে ধৃতৰাষ্ট্ৰ মহাৰাজ আপোনাৰ মত কি মোৰ ক'বলগীয়া নাই আৰু পুত্ৰই যি কৈছে সেয়ে তেনেকুৱা ধৃতৰাষ্ট্ৰ পিতৃ সমাজত এতিয়াও বহুত আছে ভুলে হওক শুদ্ধই হওক পুত্ৰই যি কৰিছে সেয়ে মোৰ ক'বলগীয়া প্ৰভুসকল কৃষ্ণ পুৰুষে কিন্তু এৰি দিয়া নাই দুৰ্যোধনক সুধিছিল যে এয়া যে অধৰ্ম তুমি জানা নাই বোলে জানো ভালকে জানো ধৰ্ম জানা জানা অধৰ্মও জানা যেতিয়াহ'লে ধৰ্ম কিয় নকৰা বোলে সেইটোৱেতো ডাঙৰ কথা মোৰ জীৱনত মই ধৰ্মও জানো অধৰ্মও জানো কিন্তু ক'ব নোৱাৰো কিয় বা মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো আৰু অধৰ্ম কি সেয়াও জানো কিন্তু মই অধৰ্মক এৰিব নোৱাৰো তাৰ মাজত মাধৱপুৰুষে লিখিছে ও ধর্ম জানো মই তথাপি প্রবৃত্তি নাই অধর্মত নিবৃত্তি নহয় মই ধর্ম জানো কিন্তু মই তাত প্রবৃত্তি থাকিব নোৱাৰো আৰু অধৰ্মকে কিয় জানো তথাপি তাৰ পৰা মই নিষ্কৃতি পাব নোৱাৰো যদি এই সমস্যাত কোনোবাই ভুগি আছে তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱন বৃথা সেইকাৰণে ইয়াত কৈছে যে তেনেকুৱা দুৰ্দলীয়মান অৱস্থাত থকাতকে আপুনি সৎসংগত বহক কৃষ্ণ কথা শ্ৰৱণ কৰক আৰু মনুষ্য জীৱনত সাৰ্থক কৰক
ইয়াত কৈছে ৰাম হেন জানি সাৱধানে শুনা নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কৰে ৰাম তপ জপ যজ্ঞ মহাদানতী স্থান কৌতি ভাগনুহে কৃষ্ণ কথাৰ হেন জানি এই কথাটো জানি হে প্ৰভু সকল অত্যন্ত সাৱধান চিত্তে কৃষ্ণ কথা শ্ৰৱণ কৰক কৃষ্ণ কথা শ্ৰৱণতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম একো হ'বই নোৱাৰে ভগৱানৰ গুণ শুনি আপুনি আহ্লাদিত হওক ভগৱানৰ গুণ শুনোতে শুনোতে আপুনি ভগৱানৰ হৈ যাওক ভগৱানৰ কথা শুনোতে শুনোতে ভগৱানৰ দাস হ'বৰ কাৰণে আপুনি প্ৰেৰণা পাব ইয়াত কৈছে যে তপ জপ যজ্ঞ মহাদান তীৰ্থস্থান এইবিলাকো আমাৰ ব্যৱস্থা আছে আমাৰ ভাৰতত শাস্ত্ৰ এইবিলাকো ৰাস্তা দেখুৱাইছে কোনোবাই তপস্যা কৰিব পাৰে কোনোবাই জপ কৰিব পাৰে কোনোবাই যজ্ঞ কৰিব পাৰে কোনোবাই দান কৰিব পাৰে কোনোবাই তীৰ্থস্নান কৰিব পাৰে কিন্তু কৃষ্ণ কথাৰ সমান কিন্তু এইবোৰ হ'ব নোৱাৰে যদি এইবিলাকত কৃষ্ণ কথা সংপৃক্ত হৈ নাথাকে তেতিয়াহ'লে সেই তপৰ কোনো মৰ্যাদা নাই আপুনি তপ তাক কৰিব কৃষ্ণকে তপস্যা কৰিব লাগিব জপ তাক কৰিব কৃষ্ণৰ নামকে জপ কৰিব লাগিব তেতিয়াহ'লে সি পুণ্যৱান হ'ব কামত দিব আপোনাৰ আপুনি যজ্ঞ কাৰ নামত কৰিব যজ্ঞৰ কথা একাদশ স্কন্ধত বৰ্ণনা কৰিছে যজ্ঞ কাক বোলে ঠিক তেনেকে দান কাক কৰিব আপুনি দান এনেকুৱা এটা বস্তু পৃথিৱীত যে সি সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে দান বোলে মই যে দিছো ডোনেশ্যনটো চিঠিত নামটো মোৰ ওলাইছে নে নাই ওলাইছে অলপমান চিনি পোৱাকে দিব লাগিছিল একদম হাইলাইট কৰি দিয়া হৈছে আপোনাৰ নাম মোক মানুহে কিমান চিঠি চপাইছে বোলে কিমান বোলে আৰু পইচা দিয়ে আৰু অলপ চপাই দিয়ে আৰু মিলাই দিয়ে মানুহে জানক মই যে দান দিছো এইটো দান বুজিছেনে কিন্তু প্ৰভু কওক দান ক'ৰ পৰা দিব আপুনি দান দিয়াৰ অধিকাৰ আপোনাৰ ক'ত আছে কি দিব আপুনি আমার টাউনকে বলেছে কি দিব মাধবরা ব্রহ্মাণ্ড ভিতরে যত বস্তু আছে হবেও তোমাতে পাই হে যাদ কি দিব মাধবরা কি দিম তোমার এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে তোমাৰ আনকি ময়ো তোমাৰে এই শৰীৰটো তোমাৰে শৰীৰ মোৰ ভিতৰত যে শৰীৰটো চৈতন্য কৰি ৰাখিছে কোনে ৰাখিছে তুমি ৰাখিছা গতিকে মোৰ বুলিবলৈ একোৱেই নাই বোলে আপুনি বৰনামলৈ গৈছিল নহয় প্ৰভুস্বামীলৈ গৈছিল বোলে আপোনাৰ যে বহিবলৈ দিছিলে খুটাটো সেইটো আমাৰ পৰিয়ালৰ পৰা দিয়া আছিল বোলে সেইটো নেজানো বোলে কোনে দিছিলে বোলে আমাৰ আজু খাই দিয়া এতিয়ালৈকে কিন্তু টানটো আছে আমাৰ খুটা ৰাখিব যেতিয়ালৈকে এই টানটো থাকিব তেতিয়ালৈকে এই দানতে নকৰে মই খুব ৰসিক কৰি মোৰ জীৱনৰ এটা বিশেষ কথা কওঁ নামঘৰত চব দিয়ে এজন মানুহে ফেন নিদিয়ে চিলিং ফেন বোলে আপুনি ফেন বোলে তাতকৈও দামী বস্তু বিচাৰক মই দিম এই চিলিং ফেন মই নিদিম কেলে বোলে তাৰে পাখি কেইখনত বোলে নামটো দাতাৰ নামটো লিখি থলে কোনে পঢ়িব বোলে পঢ়িবলৈ নাই কাৰ বোলে ঘূৰি থাকিলে কিন্তু এনেকুৱা বস্তু এটা য'ত মোৰ নামটো দাতা বুলি মানুহৰ ধাৰণাবিলাক এইবিলাক কিন্তু আপোনালোকক মই এই কথাটো কৈছো কবিতাছে লিখিছে मान वो उसी से जो देख उसी से और कहे ना किसी से
তেওঁকে খুজিব লাগে যিজনে অন্তঃকৰণে আপোনাক দিব পাৰে আৰু কাকো নকয়। ঈশ্বৰ পুৰুষক যদি আপুনি কিবা দিব পাৰিছে, ভগৱানে যদি আপোনাক সেই সামৰ্থ্য প্ৰদান কৰিছে, তেতিয়াহ'লে আপুনি এনেকুৱাকে দিয়ক যাতে বেলেগে গম নাপায়। হে প্ৰভু, এইটো মই দিয়া বুলি ভবাই নাই। চাগে সামৰিব লাগে বুলি ইংৰাজী চিনেকে লাইনটোৱে নহয়নে? বাৰু যি নহওক, যে আপুনি যদি কেতিয়াবা কিবা দিবও খুজিছে ভগৱানক, তেতিয়াহ'লে আপুনি কি বুলি দিব লাগে তাকে নামঘোষাৰ বানানটো কি লিখিছে? যে হে ভগৱান, মোৰ যিহেতু তোমাক দিবলৈ একোৱে সামৰ্থ্য নাই, গতিকে মই নিজকে তোমাৰ ওচৰত বিক্ৰী কৰিব খুজিছো। নাম ধন দিয়া মোৰ কিনাব নোৱাৰি, দাসবাই নোলোৱা কমল থাকে। মোক তুমি নাম ধন দিয়া, তোমাৰ যি নাম ধনে জগত তৰাব পাৰে, সেই নাম ধন দি মোক তুমি উদ্ধাৰ কৰা আৰু মোক তুমি লৈ লোৱা চিৰদিনৰ কাৰণে। আকৌ কৈছে বিষয়ৰ পাছত লাগি মানিব বিকাশ। প্ৰভুসকল, এজন সৰিপতীয়া তেওঁৰ দুখ দুৰ্গতি দেখি ৰজাই তেওঁক এখন চন্দনৰ বাগান দি দিলে আৰু তেওঁ কি কৰিলে, গোটেইগাল গছ কাটি ডেইলি খৰি পালে খৰি বিক্ৰী কৰি আৰু তেওঁৰ কাৰণে সেইখিনি সেইটোৱে মূল্য। এজনক আৰু গুৰুৱে চন্দন এটুকু দিলে, কাঠ এটুকু দি ক'লে বোলে এইটো এনেকে ঘঁহি ঘঁহি যি চন্দন লেপন পাবা সেইটো গাত ঘঁহিব লাগে, সৌন্দৰ্য বাঢ়ে, সুগন্ধি হয় আৰু মন প্ৰফুল্লিত হৈ থাকে। তেওঁ কেইদিনমান ঘঁহিলে, ঘঁহি শিলত ঘঁহি ললে। তাৰপিছত তেওঁৰ বিৰক্তি লাগিল, বোলে এইটো কিমান ঘঁহি থাকিম, সেইকাৰণে কাঠটো পুৰা পুৰি পেলাই ছাই বনাই মই গাত ঘঁহি দিলে। একেই কথা বোলে, ঘঁহি গুড়া মাটি জ্বলাই পেলাই যেতিয়া ছাই হৈ গ'ল, পানী সানি পেলাই মুখে গায়ে সানি লৈ আছে, কি হ'ব? মানে ভাগৱততে লিখিছে এই উদাহৰণ যে মলয়া চন্দন কোনোবাই পুৰি পেলাই ছাই বহে, তাৰ ব্যৱহাৰটো জানে। গতিকে আপোনাৰ জীৱনত গুৰু প্ৰদত্ত যি নাম, সেই নামক বহুতে বিষয় সুখৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে এই নামক তেওঁলোকৰ জীৱনৰ পৰম অমূল্য সম্পদ হিচাপে সেইকাৰণে কৈছে, হে ৰাম পৰীক্ষিত নৃপে পাছে পুষন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কুহিলা রাম পাশে নারায়ণে যদুবংশে কহিউক কেন কর্ম করিল হরে।
মহাজ্ঞানী গণে জাপ গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰ ভিৰাম ৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে ও একে মহাপাপী আত্মঘাতকী মহারাজ পরীক্ষিতে গুরুদেব পুকৰ প্ৰতি নিবেদন কৰিছে যে হে গুৰুদেৱ তুমি মোক চন্দ্ৰ সূৰ্য বংশৰ কথা যিমান পাৰা ক'লা কিন্তু এতিয়া মই ভগৱন্ত পুৰুষে যদুবংশত অৱতাৰ লৈ কি কি কৰ্ম সাধন কৰিলে এই কথা মোক জানিবলৈ মন হৈছে মই আৰু বেলেগ কথা সেই কথা মা-বাসকল এগৰাকী ব্যক্তিৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ ভাগ্য বহু ভাগ্যৰ বলতহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হয় আৰু এগৰাকী সৎগুৰুৰ জীৱনত বিশ্বস্ত আৰু মানে দাসত্ব মানি লোৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণে পৰম সৌভাগ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত মাধৱদেৱৰ দৰে শিষ্য প্ৰাপ্তি হোৱাটো গুৰুজনাৰ কাৰণে পৰম ভাগ্য যদি মাধৱদেৱক তেওঁৰ জীৱনত নাপালেহেঁতেন তেতিয়াহ'লে বহু সৃষ্টি আজিও বেকত নহ'লে আৰু মাধৱদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত শুকদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি যে যাক তেওঁ ভাগৱত কথা ক'বলৈ পায় আৰু পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য যে তেওঁ শুকৰ নিচিনা এগৰাকী নিৰ্গুণবাদী গুৰু পৰম বেদত্ব শাস্ত্ৰৰ গুৰু তেওঁৰ জীৱনত তেওঁ গুৰু হিচাপে প্ৰাপ্তি শুকদেৱৰ কথা ভাগৱতত বৰ্ণন কৰিছে শুকদেৱ যেতিয়া আহিছে শুকদেৱ বিবস্ত্ৰ আছিল তেওঁৰ শৰীৰত এচিকুটো কাপোৰ নাছিল দিগম্ব আৰু তেওঁ পগলা বুলি শিশুবিলাকে শিল দলিয়াইছে তেওঁৰ গাত গাঁৱৰ শিশুবিলাকে এনেকে শিল দলিয়াইছে কিন্তু সেই শিশুবিলাকৰ শিলৰ দলি তেওঁৰ শৰীৰত লাগি শৰীৰ ফাটি গৈছে শৰীৰৰ অনিষ্ট সাধন হৈছে কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি নিজৰ গতিত নিজে নিজে গৈ আছে আৰু নগৰৰ যিবিলাক নাৰী আছে তেওঁলোকে দেখিছে যে ইমান সুন্দৰ শৰীৰৰ এগৰাকী পুৰুষ দেখিলেই শান্তি হয় ভগৱানৰ দৃষ্টিৰে দেখা গতিকে সেই কামিনীসকলে সেই পুৰুষৰ সংস্পৰ্শ পাবৰ কাৰণে পিছে বহু নাৰী আহিছে কিন্তু আহি শুকদেৱ যেতিয়া সেই ভৰা ব্ৰহ্মসভা ঋষিসকলৰ সভাত য'ত পৰীক্ষিত বহি আছে সেই স্থানত যেতিয়া জাজ্জল্যমান অৱস্থাত শুকদেৱ আহি উপস্থিত হৈছে শুকদেৱৰ শৰীৰৰ পৰা ওলোৱা সূৰ্যসম ৰশ্মি বিশেষ প্ৰকাশ জ্যোতিমান আৰু শুকদেৱৰ যি পাণ্ডিত্যৰ প্ৰকাশ তাকে দেখি সৌনকাৰী ঋষিসকলে সকলোবিলাক নিজৰ স্থানৰ পৰা থিয় হৈছে আৰু শংখ ঘণ্টা ভেৰি বজাই শুকদেৱৰ জয় জয়কাৰ কৰিছে তাৰপিছত সকলোৱে তেওঁক দণ্ডৱত প্ৰণিপাত নিবেদন কৰিছে তেতিয়াই শিশুবিলাকে ভাবিছে যে এইজন পগলা নহয় আৰু নাৰীবিলাকেও ভাবিছে যে আমি ভবাৰ নিচিনা এজন তেনেকুৱা পুৰুষ নহয় এজন এগৰাকী সিদ্ধ পুৰুষ আৰু এওঁলোকৰ এই আচৰণ দেখি মহাৰাজ পৰীক্ষিতে দেখিছে যে এইগৰাকী সৰ্বশ্ৰেষ্ঠ মোৰ জীৱনৰ গুৰু হ'ব কাৰণ মহাৰাজ পৰীক্ষিতে ভাগৱত শুনিব আহিছিল এইকাৰণে যে এগৰাকী ঋষিৰ দ্বাৰা তেওঁ অভিসম্পাদ প্ৰাপ্ত হৈছিল
7 দিনৰ ভিতৰত তেওঁ তক্ষকে দৰ্শন কৰিব, তেওঁ মৃত্যু হ'ব। মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰিলে সেই ঋষিগৰাকীক মতাই আনিব পাৰিলেহেঁতেন যে কিয় তুমি মোক অভিশাপ দিলা, মোৰ অভিশাপটো তুমি উঠাই লোৱা, মই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে কৈ আছো। কিন্তু পৰীক্ষিতে এই কাম নকৰিলে। পৰীক্ষিতে বৰং সেই ঋষিগৰাকীৰ প্ৰতি কৃতজ্ঞ হ'ল, ক'লে যে ধন্য এই ঋষিবৰ, মই কৰা এক অপৰাধৰ উচিত দণ্ড মোক তুমি প্ৰদান কৰিছা, তোমাৰ এই অভিশাপ মই শিল কাটি ল'লো। এই বুলি নিজৰ পুত্ৰ সমস্ত ৰাজ্যভাৰ গোটাই দি বাতৰি বসন পিন্ধি তেওঁ গংগাৰ তীৰলৈকে আহি পুষ্পবনৰ আসনত তেওঁ বহিছিল। যিজন পৰীক্ষিত অকমান আগলৈকে স্বৰ্ণময় বিৰাট সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে কিন্তু আজি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি পুষ্পবনৰ আসনত গংগাৰ তীৰত বহি কৃষ্ণ চিন্তাত নিমগ্ন হৈছে। সিদ্ধান্ত কেনেকুৱা হয়? এনেকুৱা ত্যাগী পুৰুষ হ'ব। ভাগৱতত প্ৰশ্ন হৈছে, পণ্ডতাদি সকলে পৰীক্ষিত সম্পৰ্কত প্ৰশ্ন কৰিছে যে কি কাৰণত তেওঁ ইমান প্ৰজাবৎসল আৰু জ্ঞানী ৰজা হোৱাৰ পিছতো কিয় তেওঁ ঋষি অভিশাপ দিলে, কিয় তেওঁ তৰুণ কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হ'ল? দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন কৰিছে যে দেৱৰ দুৰ্লভ সুখদেৱ মহামুনি তেওঁ গুৰু হিচাপে পৰীক্ষিতে কেনেকে প্ৰাপ্ত কৰিলে? সম্পূৰ্ণকে লিখি পেলাই এই প্ৰশ্ন কৰিছে। মহাৰাজ পৰীক্ষিতে সকলো পৰিত্যাগ কৰি গংগাৰ তীৰত যেতিয়া বহিছে, তেওঁ সৌজন্যতামূলক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিগৰাকী ঋষি তেওঁ সুধিছে যে প্ৰিয় মানস্যতী কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এটাই প্ৰশ্ন, আৰু এই প্ৰশ্ন সমস্ত জগতৰ কাৰণে সাৰ বুলি ভাগৱত উল্লেখ কৰিছে। বুজিলা যিটো কথা সংসাৰতে সাৰ, হে পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্ন সমস্ত সংসাৰৰ কাৰণে সাৰ। মৃত্যুমুখী লোকৰ কি কাম? এইটো সাৰ প্ৰশ্ন জগতৰ। সাৰ কিয়? যে আমি সকলোবিলাক মৃত্যুমুখী, কেৱল পৰীক্ষিত মৃত্যুমুখী নহয়। শনি, ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ এই 7 দিনৰ ভিতৰত সময়ৰ তক্ষকৰ দণ্ড আমি চববিলাক যাব লাগিব, কেৱল পৰীক্ষিত। গতিকে সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত যিজন পৰীক্ষিতে আহি কৈছে যে মই মৰিলো, মোৰ কি হ'ব এতিয়া? সেই পৰীক্ষিতে দ্বাদশ স্কন্ধত কি বুলি কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তাৰমানে ভাগৱত মৰিলোৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়? তৰিলো শেষ হয়। সেইকাৰণে মনুষ্য জীৱনত যিসকল ব্যক্তিয়ে মৰিলো বুলি ভাবে তেওঁ ভাগৱত শুনক, তেওঁ নিজে কবাই দিয়ে যে মই তৰিলো, ভাগৱতে মোক তৰা। অৰ্থাৎ মানৱ জীৱনৰ শ্ৰেষ্ঠ তৰণী যাৰ নাম বৈষ্ণৱ সৰ্বশাস্ত্ৰাণাম, সমস্ত শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। যস্মিন শাস্ত্রে পুরাণে বা হরি ভক্তি দৃশ্যতি শ্রুতব্যম নৈব তৎশাস্ত্র নির্বিশ্বয়ং ব্রহ্মবতে। সেইকাৰণে ভাগৱত শুনাৰ কথা কৈছে, কাৰণ ভাগৱতে আপোনাক সেই অৱস্থাটোলৈকে লৈ যাব পাৰে য'ত আপুনি কৰিব পাৰে। মহাৰাজ পৰীক্ষিতে সমস্ত ঋষিসকলক সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে কৈছে যে তুমি আমুক কৰা, চব ৰাস্তা আছে। এতিয়া পৰীক্ষিতে সুধিছে যে এইবিলাক কৰিলে মোৰ ঋষিভাৱটো ব্যৰ্থ হ'ব নে? ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে কেতিয়াও নাচাক নাই। হে মহাৰাজ, তোমাৰ শৰীৰতো ঋষিভাৱ সৰ্বদা প্ৰতিফলিত হ'বই। বোলে তক্ষকৰ বিষ যন্ত্ৰণাত চটফটাই মৰিব লাগিব, বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ কিবা উপায় আছে নে নাই? তক্ষকে দৰ্শিলে বিষ যন্ত্ৰণা পাব। তক্ষকৰ নেদেখাকে মৰিব পৰা যাব নাই? বোলে নাই, তক্ষক আহিলেতো তুমি দেখিবাই। কিন্তু একেখিনি প্ৰশ্ন যেতিয়া শুকদেৱক শুকদেৱে সুধিলে, শুকদেৱৰ তাতে যেতিয়া সোধা হ'ল, ইয়াৰ উত্তৰ কিন্তু শুকদেৱে বেলেগ ধৰণে দিছে। বোলে মৃয় মানেশ্বৰ কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? বোলে শ্ৰৱণ কীৰ্তন কৰা। বাহ, কেনেকে? বোলে এইটো কলিতা।
হরে নাম কেবলম কোনো নাস্তি গতিরেন্দ্র না কলিকাল হরিনাম নীতির কারণে গতি নাই দুর্ধর্ম গতিকে ইয়া তুমি হরিনামে শ্রবণ কীর্তন কৰিব লাগিব বোলে ঋষি কাম ব্যৰ্থ হ'বনে নাই বোলে ন তখবৰ বিষয় যন্ত্ৰৰ পৰা মুক্ত হ'মনে নহ'ম বোলে যদি তোমাক দৰ্শন কৰে তেতিয়াহ'লে মুক্ত নোহোৱা কিন্তু তোমাৰ শৰীৰটোক যদি কেৱল দৰ্শন কৰে তেতিয়াহ'লে তুমি নাম নোপোৱা তখন নেদেখাকে মৰিব পৰা যাবনে নাই বোলে যদি তোমাক দৰ্শন কৰে তুমি দেখিবা তোমাৰ শৰীৰটোক যদি দৰ্শন কৰে তাৰ আগে আগে যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা তেতিয়াহ'লে তখন দেখাৰ প্ৰশ্ন নাই তাৰমানে দূৰে মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ এৰা তুমি বেলেগ তোমাৰ শৰীৰটো বেলেগ শুনি লওক প্ৰভু আপোনালোক বেলেগ আপোনালোকৰ শৰীৰটো বেলেগ আপোনালোকৰ প্ৰত্যেকজনৰ এটা নাম আছে এতিয়া মই সুধিবলৈ মোৰ পৰা আপোনালোকে নিজৰ নিজৰ নামবিলাক কওক পৰিচয়টো দিয়ক কি বোলে নিজৰ নামটো কওক বিষয় দৃষ্টিতহে আপোনাক পৰিচয় সুধিলে আপুনি নাম ঠিকনা ক'ব কিন্তু যদি আধ্যাত্মিক দৃষ্টিৰে কোনোবাই আপোনাক পৰিচয় সোধে তেতিয়াহ'লে এটাই নাম অৱশ্য কৰে সেইটো হ'ল মোৰ নাম আত্মা চবৰে হৰি যদু মধু জগদীশ সকলোৰে নাম তাই এইটো হ'ল তাৰমানে কি এই শৰীৰটো অবস্তু কিন্তু ইয়াৰ ভিতৰত থকা যিটো আত্মশক্তি সেইটো বস্তু কিন্তু জাগতিক জগতৰ মায়া এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সেই প্ৰভাৱৰ ফলত এই বস্তুটো ঢাকি অবস্তুটোকে বস্তু বুলি দেখা আছে এইটোকে মায়া বুলি কয় অবস্তুক দেখা অন্ত বস্তুক এহি তু মোহর মায়া জানানি এইটোৱে মোৰ মায়া ভগৱানে কৈছে আজি আমি আচলতে ভগৱানক এইকাৰণে একান্ত চিত্তে বুজিব পৰা নাই যে আমি অবস্তুটোকে বস্তু বুলি ভাবি আছো আৰু বস্তুটোকে আমি অবস্তু বুলি ভাবি আছো আমি কেৱল শৰীৰৰ সুখ সমৃদ্ধিৰ কাৰণে লাগি আছো আত্মাৰ সুখ সমৃদ্ধিৰ কাৰণে আজিলৈকে ভবাই নাই কেৱল শৰীৰৰ সাধাৰণ নিমিত্তে আমি বিলাকে যি কৰিব লাগে তাকে কৰিবৰ কাৰণে বাধ্য হৈ আছো কিন্তু আত্মাৰো যে কৰিব লগা কিবা এটা আছে আত্মতুষ্টিৰ কাৰণে যে কিবা এটা কৰিবলগীয়া আছে সেইটো আমি নাজানো ভালকে কোনোবাই খোৱালে বা আত্মতুষ্টি হৈ প্ৰভু কয় সেয়া আত্মতুষ্টি হোৱা নাই সেয়া আপোনাৰ ইন্দ্ৰিয় তুষ্টি হৈছে শৰীৰ তুষ্টি মনৰ তুষ্টি আত্মতুষ্টি আজি হৈ আছে আপোনালোকৰ কৃষ্ণ কথা যিমানে শুনিছে সিমানে আত্মতুষ্টি হৈছে বঢ়িয়া কাৰণ মই কোন ভিতৰত যে বহি আছো তেওঁৰ অস্তিত্বত তেওঁ অন্বেষণ সৰ্বদা লাগি আছে আপোনাৰ ভিতৰত কোন সোমাই আছে একৰা প্ৰচণ্ড জুই তাত ঢাকি ৰখা হৈছে যিদিনাখন সি উন্মুক্ত হৈ যাব সিদিনাখন সকলো দহি শেষ কৰিব সেই বাপ আপোনাৰ অস্তিত্ব ইমান ধুনীয়া যে আপোনাতকৈ সুন্দৰ জীৱন বহুতে ধৰিব পৰা কেলে যে আপোনাৰ এই জীৱনটোতে আপুনি হৰি বুজিব পাৰে গুৰু মানিব পাৰে কৃষ্ণৰ সেৱাত নিমগ্ন হ'ব পাৰে সমগ্ৰ প্ৰকৃতি প্ৰদত্ত সমস্ত বস্তুকে আপুনি লালন পালন কৰিব পাৰে কৰুণা কৰিব পাৰে দয়া কৰিব পাৰে সেইকাৰণে গুৰুদেৱ ফুকে পৰীক্ষিতক কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত পহিলা ৰাজা মহামনীন্দ্ৰ আৰু তেওঁ শুনিছে যে ভাগৱত কথা ফুকদেৱে ক'বলৈ প্ৰাৰম্ভ কৰিব আৰু সেই সময়তে ইন্দ্ৰাদী দেৱতাসকলে কোমল অমৃত লৈ পেলাই সেই স্থানত উপস্থিত হৈছে গুৰুদেৱ প্ৰণাম কোন তোমাক বোলে আমি ইন্দ্ৰ মই কিয় আহিছা বোলে এয়া আমি অমৃত লৈ আহিছো স্বৰ্গৰ পৰা কেলে বোলে এই পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজা 7 দিনৰ ভিতৰত তৎক্ষণে দৰ্শন কৰিব হেন জানি আমি এই অমৃত লৈ আহিলো সেই গুৰুদেৱ আমি এতিয়া পৰীক্ষিতক অমৃত পান কৰা যাতে পৰীক্ষিতক তৎক্ষণে দৰ্শন কৰিলেও তেওঁৰ মৃত্যু নহয় কোৱাই দিয়া আপোনাক আনচাৰ বোলে তাতে কিন্তু এটা চুক্তি আছে কাৰণ দেৱতাসকল সদায় চুক্তিৰ কথা তেওঁ চুক্তি লাগিব কি চুক্তি
যে যি ভাগৱত অমৃত তুমি পৰীক্ষিত পান কৰাবলৈ লৈছা সেই অমৃত কিন্তু পৰীক্ষিত পান কৰাব নোৱাৰিবা আমাৰ দেৱতাসকলৰ পান। উদ্ধৱে কৈছে আৰে হে ইন্দ্ৰ তোমাৰ জীৱনত ভাগৱত শুনাৰ কাৰণে যোগ্যতা তুমি আছে নে নাই তুমি বিচাৰ কৰিবা, সেইটো মই বিচাৰ কৰিব লাগিব। কিন্তু মোৰ সন্মুখত যিজন বহিছে তেওঁ ভাগৱত শুনাৰ পাত্ৰ যোগ্যতা আছে, সেইকাৰণে মই তেওঁকে কওঁ তোমালোকৰ অমৃত দিলেও দিবা নিদিলেও নাই যি কৰা তাকে কৰা, মই ভাগৱত অমৃত সেৱক পৰীক্ষিত কৰিম। প্ৰভুকৰ পৰীক্ষিত ভাগৱত শুনাৰ যোগ্য পাত্ৰ। ভাগৱত লিখিছে নাম মুখাটো মহাপুৰুষে লিখিছে তোমাকো পঢ়িব সেই শাস্ত্ৰ তুমি আকৌ শুনি বাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। তুমি মহাপুৰুষৰ সেৱক, সেইকাৰণে হে পৰীক্ষিত তুমি এই ভাগৱত শাস্ত্ৰ শুনাৰ পাত্ৰতা আছে, তোমাৰ যোগ্যতা আছে। পাত্ৰ মানে ইয়াত যোগ্যতা বুজাইছে। গতিকে এতিয়া যিসকলে ভাগৱত শুনিবৰ কাৰণে ইয়াত বহিছে তেওঁলোকে নিজৰ নিজৰ পাত্ৰতাটো নিজে নিজে নিৰূপণ কৰিব। সেইটো নিয়ম। কোনেও কাৰো পাত্ৰতা নেদেখুৱা। মই ক'ব নোৱাৰো যে এখেতৰ পাত্ৰতা নাই বা এখেতৰ পাত্ৰতা আছে, কিন্তু পাত্ৰতাটো মই নিজেই বিচাৰ কৰিব লাগিব মই পাত্ৰ হয় নে নহয়। ভাগৱত শুনিব পৰাৰ যোগ্যতা মই অৰ্জন কৰিছো নে নাই, মহাপুৰুষৰ সেৱক মই হ'ব পাৰিছো নে নাই। এগৰাকী ঋষি ভাৰতবৰ্ষত ঋষি আছিলে, বেছি দিনৰ কথা ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰামচন্দ্ৰ দাস। স্বামী ৰামচন্দ্ৰ দাসে এদিন ভিক্ষা কৰিবলৈ এগৰাকী মানুহ ঘৰলৈ আহিলে। ভূভৱতী ভিক্ষাং দেহি এনেকে ক'লে। এগৰাকী মহিলাই তথাপি ওলাই আহি দেখিলে যে পৰম প্ৰসিদ্ধ ঋষি স্বামী ৰামচন্দ্ৰ দাস যি আহিছে। আসন ভাষণ দি বহিব দিলে, পাদ্যৰ দি পূজা কৰিলে। গুৰুদেৱ কি সেৱা কৰোঁ বোলে মোক ভোক লাগিছে, মোক কিবা খাবলৈ দিয়ে। তেওঁ সুন্দৰ অন্ন ব্যঞ্জন লৈ আহিলে আৰু তেওঁ কমণ্ডলুটো আগবঢ়াই দিলে। কমণ্ডলুটোৰ ওপৰত থকা যিটো পাত্ৰ বাতি তাতে যিখিনি ধৰে সেইখিনিয়ে তেওঁ এদিনত খায়। ৩ ঘৰ মানুহৰ তাতে যাব, ৩ ঘৰ মানুহ তাতে যদি ভিক্ষা নাপায় সেইদিনাখন নাখায়। ইমান সংযমী। আইগৰাকী বিয়াৰ অন্নখিনি তেওঁ কমণ্ডলু পাত্ৰটো লৈ পৰম তৃপ্তিৰে ভোজন কৰিব। মহিলাগৰাকী ক'লে যে হে স্বামী, হে মহাৰাজ, তুমি আহিছা যেতিয়া অলপমান কৃষ্ণ কথা এই অভাজনত কৈ যোৱা। বোলে আজি নকওঁ, কেতিয়াবা আহিলে বুজিব। বহুত দিনৰ পিছত আকৌ এদিন আহিলে, ভূভৱতী ভিক্ষাং দেহি। মোৰ মাত শুনাৰ লগে লগে তেওঁ বুজি পালে যে স্বামীজী আহিছে। তেওঁ তৎক্ষণাত ওলাই আহিলে, আসন মুখন দিলে, পাদ্যৰে পূজা কৰিলে, গন্ধে ধূপে সাদৰিলে। বোলে গুৰুদেৱ আজি মই কৃষ্ণ কথা তোমাৰ শ্ৰীমুখৰ পৰা শুনিব ওলাই দিব হ'বনে? বোলে আগতে খাবলৈ দিয়ে। অন্ন ব্যঞ্জন লৈ আহিলে, কমণ্ডলুটো আগবঢ়াই দিলে। আজি কিন্তু তেওঁ কমণ্ডলুটোত অন্ন দিবৰ কাৰণে আইগৰাকী প্ৰস্তুত নহয়। কৈছে হে স্বামী, তোমাৰ কমণ্ডলুৰ পাত্ৰটো বহুত লেতেৰা হৈ আছে, এইটো পখালি দিব, নহ'লে মোকে দিয়ক, মই পখালি দিম। একো নহয়, দি দিলে হ'ব, মই খাম। বোলে নাই নাই, বহুত লেতেৰা, কিবা কিবি পৰি আছে, একো মইহে খাম, দি দিয়া। তেওঁ নেৰে, আইগৰাকী নিদিয়ে। কিয় নিদিয়া তুমি মোক ইয়াতে? বোলে চব গুৰুদেৱ, মই বৰ কষ্টকে এইখিনি বনাইছো তোমাৰ কাৰণে। গতিকে এইটো লেতেৰা পাত্ৰত দিয়াৰ লগে লগে মই ইমান কষ্টৰে বনোৱা অন্নখিনি তৎমুহূৰ্তত লেতেৰা। তুমি যে মোক কৈ আছা কৃষ্ণ কথা ক'ব লাগে, কৃষ্ণ কথা ক'ব লাগে, ময়ো মোৰ জীৱন জোৰা সাধনাৰে কৃষ্ণ কথা অৰ্জন কৰিছো। এতিয়া তুমি পাত্ৰটো ঠিকে আছে নে নাই এইবোৰ ল'বৰ কাৰণে মই কেনেকে? মোৰ পাত্ৰটো, কমণ্ডলৰ পাত্ৰটো বাহ্যিক দৃষ্টিৰে তুমি দেখিছা। এতিয়া তোমাৰ যিটো পাত্ৰ, য'ত কৃষ্ণ কথা মই এতিয়া থওঁ, সেই পাত্ৰটো কিমান শুদ্ধ, তুমি ইয়াৰ পাত্ৰ হৈছা নে নাই এইটো মই কেনেকে জানিম? সিদ্ধান্তটো তুমি দিব লাগিব না। সেইকাৰণে প্ৰভুসকল আজিকালি দেখা যায় যে দেখাত দেখি আমি ধৰ্ম কৰোঁ, ভাগৱত তাত পাতো, কিন্তু আমি সেই ভাগৱত শুনিবৰ কাৰণে নিজৰ প্ৰথমতে পাত্ৰতা কৰি তোলো নে নতুলো, এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আজিৰ কাৰণে।
যদি কোনোবা এখন গয়া ৰাইজে বা কোনোবা এটা অনুষ্ঠানে যদি ভাগৱতৰ আয়োজন কৰে, প্ৰথমতে তেওঁ যিটো অঞ্চলত ভাগৱত পাঠৰ আয়োজন কৰিব, সেই অঞ্চলৰ ব্যক্তিসমূহে নিজক ভাগৱত শুনাৰ কাৰণে প্ৰথমে পাত্ৰ কৰি লোৱাৰ প্ৰয়োজন আছে। তাৰপিছতে এই অনুষ্ঠানটো আয়োজন কৰিব লাগে। নহ'লে সি অনৰ্থ হ'ব। অপাত্ৰ কৰাৰ লগে লগে যেনেকে কমণ্ডলটো লেতেৰা হৈ আছিলে, তাত শুদ্ধ অন্ন দিলেও সি লগে লগে অশুদ্ধ হৈ যাব। গতিকে মহাপুৰুষৰ সেৱক নোহোৱাকে, একান্ত চিত্তে নিজকে যোগ্য পাত্ৰ হিচাপে অনুশোচনা নকৰালৈকে ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলেই যেনিবা তাৰ পৰা তেওঁ কি উপকাৰ হ'ব সেইটো তেওঁ নিজেই জানে। সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতৰ পাত্ৰতাটো জুখি চাইছিল। দেৱতাসকলকো নস্যাৎ কৰিছিল যে ইন্দ্ৰাদী দেৱতাসকলে যি শাস্ত্ৰ শুনাৰ যোগ্যতা অৰ্জন কৰা নাই, সেই যোগ্যতা কিন্তু এগৰাকী পৃথিৱীৰ লোক, এগৰাকী ৰজা হৈ মহাৰাজ পৰীক্ষিতে কিন্তু সেই যোগ্যতা অৰ্জন কৰিছিল। আৰু সেই যোগ্যতাৰ ভিত্তিত পৰীক্ষিতে আজি শুকদেৱক কৈছে যে তুমি মোক আৰু বেলেগ কথা ক'ব নালাগে। কৃষ্ণ পুৰুষে পৃথিৱীত জন্মগ্ৰহণ কৰি আবিৰ্ভাৱ লৈ দৈৱকী নন্দন কৃষ্ণ হিচাপে কি কি কৰ্ম সাধন কৰিলে এই কথা মোক জানিবলৈ মন গৈছে। বাসকল, কৃষ্ণৰ জন্মৰ যি কথা, কৃষ্ণৰ জন্মৰ যিসমূহ লীলা, এই লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে, সেই বৰ্ণিত লীলাসমূহ যদি কোনোবা একান্ত চিত্তে শ্ৰৱণ কৰে, তেওঁৰ জীৱন ধন্য হৈ যাব। হীৰা সংসাৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে, একে মহা পাপী আত্মঘাত কি তপৰে। এইহে কৃষ্ণ কথা আত্মঘাতীসকলৰ ব্যতিৰেকে কোনে নুশুনাকে থাকিব? চাব, ইফালেও উল্টাকে পেচ এটা দিছে, সেইফালেও উল্টাকে পেচ এটা দিছে। আপুনি যদি নিজকে যোগ্য, মইতো যোগ্যই হোৱা নাই, তেতিয়াহ'লে মইতো শুনো কৃষ্ণ যাওক, মই যোগ্যতাই হোৱা নাই, মই নুশুনো, তেতিয়াহ'লে আপুনি আত্মঘাতী। সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নাযায়। এইবাৰ আপুনি এইটো দি থৈছে। গতিকে আপুনি আত্মঘাতী নহয়, আপুনি মনুষ্য জন্ম জীৱন যাপন কৰিছে। সমস্ত ইতৰ প্ৰাণীবিলাকৰ ভিতৰত আপোনাৰ জন্ম শ্ৰেষ্ঠ জন্ম। এই জন্ম শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি কৃষ্ণ কথা শুনিবই লাগিব। কৃষ্ণ কথা শুনাৰ যোগ্য পাত্ৰ হিচাপে আপুনি নিজক কৰিবই লাগিব, প্ৰস্তুত কৰিবই লাগিব। যদি যোগ্য পাত্ৰ কৰি তোলাৰ মানে প্ৰয়াস জাৰি ৰাখিছে, সেই প্ৰয়াসত ভগৱন্ত যদি আপোনাৰ প্ৰতি কৃপাশীল হৈ যায়, তেতিয়াহ'লে আপুনি ভাগ্যৱানেই হ'ব। সেইকাৰণে পৰীক্ষিতৰ মৃত্যু, পৰীক্ষিতৰ অকাল মৃত্যুটো কোনো মৃত্যুৰ দোষ হিচাপে ধৰা নাই। পৰীক্ষিতৰ মৃত্যুক জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত কৰা হৈছে। যদি পৰীক্ষিতৰ মৃত্যু নহ'লেহেঁতেন অকালতে, তেতিয়াহ'লে পৃথিৱীত আজি আমি এনেকে ভাগৱত নাপালোৱে। গতিকে আমাৰ নিচিনা প্ৰাণীবিলাকক উদ্ধাৰ হ'ব পৰাৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰা ভাগৱত শাস্ত্ৰ আজি আমি যিধৰণে পাইছো, একমাত্ৰ পৰীক্ষিতৰ ত্যাগৰ ফলত। সেইকাৰণে পৰীক্ষিতৰ মৃত্যু জগত কল্যাণকাৰী মুখ্য মৃত্যু বুলি ধৰা হৈছে। পিতামহ ভীষ্মৰ মুখ্য উৎসৱ বুলি গণনা কৰা হৈছে। প্ৰভুক আপোনাৰ মৃত্যু জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত হওক, তাৰ কাৰণে আপুনি প্ৰস্তুতি কৰিব লাগিব। শুনিবলৈ বেয়া যে মোক মৰাৰ কথা কেতিয়া ক'লে, নহয়, আপুনি কৰিবই লাগিব, নমৰাকে থাকিব। প্ৰশ্ন লিখো, জন্মৰ লগতে উপস্থিত মৃত্যু দশমতে লিখিছে। মৃত্যুৰ প্ৰতি ভয়াত্ম হৈ মৃত্যুৰ পৰা বাচিবৰ কাৰণে অনেক যতন কৰি কৃষ্ণ বিমুখী হৈ থকাতকে কৃষ্ণ সন্মুখী হৈ ইহ জগতৰ পৰা যাব পৰাটো ভাগ্যৱান। পৰম কৃপা। সেইকাৰণে কৈছে যে এইবিলাক সংসাৰৰ ঔষধ, কৰ্ণৰ কাৰণে অভিলাষ, আৰু মহাজ্ঞানী মানে ইয়াক অবিশ্ৰাম ভাৱে গা। এই কৃষ্ণ কথা আত্মঘাতীক ব্যতিৰেকে কোনে নুশুনাকে থাকিব? এই গুৰুদেৱ, মই আত্মঘাতী নহয়, মোক কোৱা, মই কৃষ্ণ কথা অবিৰাম শ্ৰৱণ কৰিম।
হে রাম দুর্ঘুর সাগর সেনা দ্রোণ ভীষ্ম কর্ণ তাতে কুম্ভীর রাম মোর পিতামহ বর্গে কৃষ্ণ লীলায় তরিলা তাক মুখুজ পরাই। হে বামল, কুৰুক্ষেত্ৰ এখন সমুদ্ৰ বুলি আমি কওঁ, আৰু আমি বিলাকে খুব ধুনীয়াকে শুনো এই কুৰু সমুদ্ৰত কেনেকে পঞ্চপাণ্ডৱে যুদ্ধ কৰিলে, কেনেকে কৌৰৱে তাত পৰাজয় বৰণ কৰিলে। কিন্তু আপুনি নিজেও যে এখন কুৰুক্ষেত্ৰত দিনে দিনে যুদ্ধ কৰি আছে, এইটো কেতিয়াবা ভাবিছেনে? মোৰ জীৱন কুৰুক্ষেত্ৰত মই যে হাবুডুবু খাই আছো, এই কথা আপুনি কেতিয়াবা ভাবিছেনে? সময়ত আপোনাৰ বিপদত সহযোগী হ'ব তাত আপোনাৰ ইষ্ট কুটুম্বই আপোনাৰ বিপদৰ প্ৰধান কাৰণ হিচাপে কি হৈ আছে, এতিয়া ভাবিছেনে এই কথাটো? কেতিয়া সকলোৰে জীৱনত নহ'ব পাৰে, কাৰোবাৰ জীৱনততো হয়। যাক মই ইষ্ট বুলি ভাবিছো তেওঁৱে মোৰ শত্ৰু হিচাপে মোৰ লগত কাম কৰি আছে। যাক মই মিত্ৰ বুলি ভাবিছিলো তেওঁৱে মোৰ লগত গাদ্দাৰী কৰিছে। যাক মই বন্ধু বুলি ভাবিছিলো তেওঁৱে মোৰ কাৰণে চূড়ান্ত শত্ৰু হিচাপে বুজিছে। এই কথা আমি কেতিয়াবা ভাবিছিলো? সেইবিলাক নিজৰ কৃতকাৰ্যতাৰ পৰিণাম হ'ব, প্ৰাৰব্ধ কৰ্মৰ ফল এইবিলাক। কিন্তু আপুনি যদি কৃষ্ণ সমৰ্পিত হয়, তেতিয়াহ'লে এনেকুৱা সন্দিক্ষণতো ভগৱান আপোনাৰ লগত সতীত্ব কৰিবৰ কাৰণে আহিব, উপজাচি। আপোনালোকে জানে মহাভাৰতত ভগৱান কৃষ্ণ উপজাচি গৈ অৰ্জুনৰ লগত সতীত্ব কৰিছে। অৰ্জুনে সতীত্ব কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ অহা নাই। কংস নিধনৰ পিছত দ্বাৰকাধীশ ভগৱান কৃষ্ণ অৰ্জুনক বিচাৰি বিচাৰি গৈ সতীত্ব কৰিছে। কেলে যে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে তেওঁ অৰ্জুনক বিবেচিত কৰি লৈছে যে অৰ্জুন মোৰ সহযোগী। সেইকাৰণে গীতাত কি ধুনীয়াকে এটা বৰ্ণন কৰে যে অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, এটা হ'ল এটাকে 4টা ঘোঁৰা, আৰু সেই উদাত্ত ঘোঁৰা 4টাৰ যি ৰথ, এই ৰথখনৰ নাম হ'ল কপিধ্বজ। আৰু সেই কপিধ্বজ ৰথৰ সাৰথী ভগৱান শ্ৰী নাৰায়ণ নিজেই কৃষ্ণ নন্দন, আৰু মহাৰথী হিচাপে সেই ৰথত বিদ্যমান হৈ আছে কুন্তি নন্দন গান্ধীধাৰী অৰ্জুন। বাপসকল, এই শৰীৰটোৱে সেইখন ৰথ, আৰু এই ৰথখনৰ চালত 4টা ঘোঁৰা, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। ই ইমান বেগৱন্ত যে ই ক'ত যে মোক লৌৰাই লৈ ফুৰাই তাৰ কোনো হিচাপ নাই। ক্ষিপ্ৰ গতি, বায়ুৰ বেগতকৈ বেছি, শব্দৰ বেগতকৈ অধিক বলৱন্ত। মোৰ জ্ঞান অৰ্জুনে যদিও এখন ৰথত বহি আছে, তেওঁ কোনো ধৰণৰ সুবিধাই পোৱা নাই তেওঁ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। কিন্তু অৰ্জুন জ্ঞানাৰ্জুনে গোটেইকেইটা মনক নাকি লগাই এডাল বাগজৰি বুলি সমস্ত জগতৰ নিয়ন্তা পালনকৰ্তা ভগৱান কৃষ্ণৰ হাতত ধৰিলা বুলি কয় যে হে প্ৰভু, আজিৰ পৰা এই ৰথখন তুমি যেনেকে চলাবা তেনেকে চলিব, তুমি যেনেকে নিৰ্দেশনা কৰিবা মই এই ধৰণেহে জগত আছো। এই বুলি যদি আপুনি আপোনাৰ শৰীৰ ৰথখন ভগৱানৰ চৰণত নিবেদন কৰি দিব পাৰে, তেতিয়াহ'লে সিদিনাখনৰ পৰা আপুনি মুক্ত, আপোনাৰ শৰীৰৰ চিন্তা ভগৱান। গীতাৰ এইটো মূল তাৎপৰ্য। আৰু সেইজনৰ কাৰণে শ্ৰী বিজয় নিশ্চিত। সেইকাৰণে যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ ধনু পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়। সঞ্জয় কৈ থৈছে, পিতামহ ভীষ্ম প্ৰমুখে সকলোৱে এই কথা জানে যে অৰ্জুনৰে জয় হ'ব, যুধিষ্ঠিৰৰে জয় হ'ব। এটোপাল ৰক্তৰ পাত নকৰাকে যুধিষ্ঠিৰে যুদ্ধ বিজয় সাব্যস্ত কৰিছিল যুদ্ধৰ প্ৰাৰম্ভণি। এই কথা আমি চবেই জানো। আমাৰ ল'ৰা ছোৱালীবিলাকক এই আদৰ্শ আমি শিকাব লাগে। তেতিয়ালৈকে যুদ্ধ আৰম্ভ হোৱা নাই।
যুধিষ্ঠিৰে অস্ত্ৰ শস্ত্ৰ থৈ কৌৰৱৰ পক্ষে খালী হাতেৰে খোজকাঢ়ি গ'ল, হাত জোৰ কৰি। আৰু দুৰ্যোধনে দূৰৰ পৰা দেখি ক'লে, খুব আত্মহাস্য কৰিলে, ক'লে হা গম পালেনে যুধিষ্ঠিৰে এতিয়া মোৰ এই প্ৰচণ্ড সেনা বাহিনী দেখি যুধিষ্ঠিৰে হাৰ মাৰিলে, এয়া খালী হাতেৰে হাত জোৰ কৰি মোৰ ওচৰলৈকে আহি আছে, আহি মোৰ চৰণত পৰি যাব, ক'ব যে হে দুৰ্যোধন মই যুদ্ধ নকৰো, মই এতিয়াই বস্তুটা স্বীকাৰ কৰিছো। কিন্তু দুৰ্যোধনে ভবাৰ নিচিনাকে নহল। কিন্তু যুধিষ্ঠিৰে আহি পোন প্ৰথমে তেওঁলোকৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠজন পিতামহ ভীষ্ম, যিজন সেনাপতিৰ ৰূপত আহি উপস্থিত হৈছে, পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাই কৈছে যে হে পিতামহ, যুধিষ্ঠিৰৰ প্ৰণাম স্বীকাৰ কৰক, আয়ুষ্মান ভৱ পুত্ৰ। যে হে পিতামহ, তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছো। চাব দেই কিমান ডাঙৰ কথা। যে হে পিতামহ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হবলৈ ওলাইছো, আমাৰ বংশৰ বয়োজ্যেষ্ঠ হিচাপে মই আজি তোমাৰ পৰা আশীৰ্বাদ বিচাৰি আহিছো, যাতে মোৰ এই যুদ্ধখনত বিজয় সাব্যস্ত হয়। পিতামহ ভীষ্মই আনন্দত আত্মহাৰা হৈ গ'ল আৰু দুহাত ওপৰলৈ তুলি পেলাই আশীৰ্বাদ কৰিলে, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ। আচ্ছা, বিৰোধী পক্ষৰ সেনাপতিয়ে যেতিয়া মুখেৰে তিনিবাৰ ক'লে বিজয় ভৱ, বিজয় ভৱ, বিজয়, যুদ্ধখন তেতিয়া শেষ নহ'লে। তাৰমানে নিজৰ আদৰ্শ আৰু শ্ৰেষ্ঠ চৰিত্ৰৰ দ্বাৰা যুধিষ্ঠিৰে এটোপাল ৰক্তপাত নোহোৱাকে পোনপ্ৰথমে যুদ্ধৰ বিজয় ঘোষণা কৰে। তাৰপিছত কুলগুৰু কৃপাচাৰ্যৰ ওচৰলৈ গৈ ক'লে যে হে কৃপাচাৰ্য, তুমিতো আমাৰ কুলৰ গুৰু, তুমি মোক আশীৰ্বাদ নিদিবানে? মোৰ যে যুদ্ধ কৰিবলৈ ওলাইছো, মই আশীৰ্বাদ আছে বাছা তোমাৰ বিজয়। অথচ ৰথী হিচাপে আহি কুলগুৰু তাত উপস্থিত হৈছে। অস্ত্ৰগুৰু দুৰাচাৰ্যৰ চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে গুৰুদেৱ, তুমি তোমাৰ এইখন হাতেৰে মোৰ এই দুখন হাতত অস্ত্ৰবিদ্যাত পাকত কৰাইছিলা, তোমাৰ কৃপা নহলে মই যুদ্ধ কৰিবই নোৱাৰিলোহেঁতেন। হে কৃপা মই গুৰু, তোমাৰ কৃপা অবিহনে মই জানো যুদ্ধত বিজয় হ'ব পাৰিম? গতিকে মই আজি তোমাৰ কৃপা ভিক্ষাৰ পাত্ৰী, গতিকে তুমি মোক কৃপা ভিক্ষা দিয়া গুৰুদেৱ, মই যাতে যুদ্ধত বিজয় হ'ব পাৰোঁ, বিজয় হ'ব, বিজয় হ'ব। এজন পুত্ৰই আজিকালি আমাৰ আদৰ্শত এইবিলাক লাহে 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 ক্ষীণ হ'বলৈ আৰম্ভ কৰিছে। সন্তানবিলাকে জ্যেষ্ঠসকলক কি ধৰণে সৎকাৰ কৰিব লাগে, সেই সংস্কাৰ যে লাহে 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 কৰবাত হেৰাই যাব। বৰ দেউতাক হিচাপে যদি সন্তানটো কিবা কৈছিলো এষাৰ, সি তৎক্ষণাত জবাব দি দিছে। বৰ দেউতাকে সিদ্ধান্ত লৈছে আজিৰ পৰা আৰু ইয়াত একোৱেই নহয়। খুৰাক হিচাপে যদি কিবা এটা কৈছিল, ভতিজাজনক তৎক্ষণাত জবাব দি দিছে। হয়তো দেউতাকেও কৈছে, মাকেও হয়তো কৈছে, ভালে কৰিলি তেনেকে কৈ তই, এনেকেই ক'ব লাগে, নহলে ইহঁতে আমাক অমুক কৰিব। কিন্তু পিতৃ মাতৃৰ কৰ্তব্য কি আছিল যে কিয় ক'লা তুমি বৰ্তাক তেনেকে? বোলে এনেই ক'লা, এনেই কওঁ, কিয় তুমি উত্তৰ দিলা? যোৱা, এতিয়াই যোৱা, স্নান কৰাগে, তামোল পান এযোৰ লোৱা, সফুৰা হাতত লৈ বৰ্তাৰ ওচৰত গৈ ক্ষমা কৰে যে বৰ্তা মোৰ ভুল হৈ গ'ল, মই তোমাক তেনেকে ক'ব নালাগিছিল। মই যদি সেই বৰ্তাজন কওঁ, এই মাত্ৰ গালি পৰা ল'ৰাটোৱে যদি তৎক্ষণাতে মোৰ ওচৰলৈকে যদি তেনেকে আহে, মই বাৰু তাক বহুত সাৱধান কওঁ যে বাবা হ'ব দে, তাৰ কাৰণে তই মোক ক্ষমা কৰিব লাগেনে? তোক মই ক্ষমা কৰিম, ঈশ্বৰে তোক এই যিটো সম্বন্ধৰ যিটো কটকটীয়া বান্ধ, সেইটো এটা সাধাৰণ ব্যৱহাৰে আমাক বেছি কটকটীয়া লাগিছিল। কিন্তু আমি কি কৰিছো এতিয়া, ইমান যান্ত্ৰিক জগতত আমি বিলাকে অতিবাহিত কৰিবলৈ লৈছো, এতিয়া এই সম্বন্ধবিলাক আমি আমাৰ পিতৃ মাতৃয়ে সন্তানক সেই সংস্কাৰটো নিদি পেলাই তই ভালেই কৰিলি বুলি এষাৰ কথা কৈ থৈ দিলো, যাৰ কাৰণে চিৰদিনৰ কাৰণে ভতিজা আৰু বৰ্তাকৰ মাজত এখন প্ৰাচীৰ থিয় হৈ থাকে। আশীৰ্বাদ আৰু মমতাৰ পৰা তেওঁ বঞ্চিত হৈ দেখিছিল।
প্ৰভুকৰ যুধিষ্ঠিৰ এটা আদৰ্শ জগত তেওঁ সেই আদৰ্শৰ জৰিয়তে যুদ্ধ বিজয় কৰিছিল বাকী চতুৰ্থ পাণ্ডৱে তেওঁলোকে যুধিষ্ঠিৰৰ প্ৰধানখন অনুসৰণ কৰি তেওঁলোকে যুদ্ধত জ্যেষ্ঠ ভাতৃ যি বুলি কৈছে সেইধৰণে যুদ্ধত তেওঁলোকে বিজয় কৰিছিল প্ৰভুকক আমিও আমাৰ সংসাৰ কুৰুক্ষেত্ৰখনত যদি বিজয় সাব্যস্ত হ'ব খোজো তেতিয়াহ'লে আমিও সেই ধৰণে ঈশ্বৰ গুৰু পিতৃ মাতৃ জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰী মনোবৃত্তি থাকিব লাগিব যিজন ল'ৰা বা ছোৱালীৰ গাত এই ধৰণৰ সৎকাৰী মনোবৃত্তি সংস্কাৰী মনোবৃত্তি থাকিব সংসাৰ জগতত তেওঁ এদিন জয়ী হৈ তেওঁ শাস্ত্ৰ এইবিলাকে কৈছে কেৱল আমাৰ চাকি বন্তি জ্বলাই শৰাই সঁফুৰা পাই ভাগত শুনিলে আমাৰ জীৱনত একো কাম নাই আমাৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কাৰ দিব লাগে মই আশা কৰিম আজি উপস্থিতসকলে থাকি যে আমাৰ ভাগৱত পাঠবিলাকত আমি যেনেকে জেগা ৰাখো যে আইসকল ইফালে বহিব বা আইসকল ইফালে বহিব মোৰ মনলৈ আজি এটা নতুন ধাৰণা আহিছে এই ধাৰণাটো মই আজি প্ৰকাশ কৰিম আমাৰ উদ্যোক্তাসকলে ধৰক এই নামঘৰটোতে এইফালে এটা জেগা বোলে এইখিনি জেগা নৱ প্ৰজন্মৰ কাৰণে বোলে সংৰক্ষিত কৰিব লাগে তাত কোন বহিব লাগে চাওঁ গাঁওখনৰ কিমান ডেকা ল'ৰা ছোৱালী আহি কি জেগাটো উদ্যোক্তাসকলে যেতিয়া ইয়াত কোন বহিব বুলি ইয়াত আঠ কোন বহিব ইয়াত গুৰুস্থানীয় ব্যক্তিসকল বহিব ইয়াত আমন্ত্ৰিত ভকতসকল বহিব আৰু এইখিনি জেগা সংৰক্ষণ কৰিছো আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালী বহিব তেওঁলোক বহিব লিখি থৈ দিব লাগে তাই আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই স্থানডোখৰৰ ৰিক্ত স্থানডোখৰ পূৰ্ণ কৰিবৰ কাৰণে নিজৰ প্ৰতিবদ্ধতি প্ৰেৰণা দিব লাগে তাত এবাৰ বহিবা দেই তোমালোকৰ কাৰণে স্থান নিৰীক্ষণ কৰা নিৰ্ধাৰণ কৰা তাত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবা নহ'লে এই বছৰত কিমান লাখ টকা খৰচ কৰি আমাৰ যে গাঁৱে ভাগৱতখন পাতিছে তোমালোকে যদি নুশুনা তেতিয়াহ'লে এইবোৰৰ কি কাম আছে আমি বোলে যি হ'ব লগা হ'লে এতিয়াতো আমি সম্বোধন কৰাৰ ৰাস্তাই নাই গতিকে সেই বাচানত আমি আমাৰ জীৱনত আধ্যাত্মিকভাৱে যি পিছ পৰি ৰলো তোমালোকে যাতে আধ্যাত্মিক দৃষ্টিৰে পিছ পৰি নোলোৱা গুৰুস্থানীয় ব্যক্তিসকলৰ শ্ৰীমুখে ওলোৱা ভাল কথা কথা শুনিবৰ কাৰণে আমি এইবাৰ তোমালোকৰ কাৰণে এডোখৰ স্থান নিৰ্ধাৰণ কৰিছোঁ সেইখিনি স্থানত তোমালোকে বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবাচোন তেতিয়া দেখিব যে গাঁৱৰ গোটেই ল'ৰা ছোৱালীবিলাক আহি এই স্থানটো পূৰ্ণ আৰু তেতিয়াহে আপোনালোকৰ এই ভাগৱত পাঠৰ সফল অন্যথা গতিকে মই সেইকাৰণে ভাগৱতত বহি পেলাই মোৰ চকুকেইটা পিটপিটকে চাই থাকিব মই বাৰে বাৰে যে চাই আছো সেইটোকে চাই আছো এইখন গাঁৱৰ ডেকা ল'ৰা ছোৱালী আহি ইয়াত বহিছে তিনিজন ল'ৰা ছোৱালী আহি ইয়াত বহিছে নে নাই যেতিয়া দেখো যে বহা নাই তেতিয়া মই ভাবো যে আচলতে মই এনেই আহিলো কাৰণ আপোনালোকতো মোৰ পিতৃস্থানীয় ব্যক্তি মোৰ মাতৃস্থানীয় ব্যক্তি আপোনালোকক ভাগৱত পাঠ শুনাব অহাটো মোৰ আচলতে দৃষ্টতা মই কি কেনেকে শুনাম আপোনালোকক মোৰ এই যোগ্যতা আছে জানো কাৰণ বয়সৰ অভিজ্ঞতাৰে আপোনালোক মোতকে বহুত 40ৰ ডেভেলপ লাভে কৰিছো মাত্ৰ মই আপোনালোকে কিন্তু বহুত আগবাঢ়িছে বয়সৰ অভিজ্ঞতা মোতকে আপোনালোকৰ বেছি গতিকে মোতকে কনিষ্ঠজন যদি আহি ইয়াত বহে তেতিয়াহ'লে তেওঁলোকলৈ মোৰ উপদেশটো দিবলৈ ৰুজু হয় সেইকাৰণে মোৰ এইটো বিনম্ৰ নিবেদন অহাবাৰ ইয়ালৈ হয়তো মোক নামাতিব পাৰিব বেলেগ কথা কিন্তু মই যাতে এই খবৰটো পাওঁ যে এইবাৰ আমাৰ গাঁৱত হোৱা ভাগৱত পাঠত প্ৰভুশ্বৰে কৈ যোৱা কথাটোক মান্যতা দি আমি নৱপ্ৰজন্মৰ কাৰণে স্থান ব্যৱস্থা কৰিছিলোঁ আমি ঘৰে ঘৰে এৱাৰনেছ কৰিছিলোঁ সচেষ্ট কৰিছিলোঁ প্ৰত্যেকজন অভিভাৱকে নিজে নেতৃত্ব লৈ আহি নিজৰ ল'ৰাটোক বহাই থ'ব তুমি ইয়াতে বহা যি পাৰা তাকে বুজি পালেও পাব নাপালেও মুঠতে মই ভাবো আপোনাৰ মোৰ ভাল লাগিছিলে প্ৰস্তাৱটো যদি কিবা দুখাটো হৈছে মৰিবন্ধ কৰিব ভাল লাগিলে কৰিব আৰু এই বাৰ্তাটো যিহেতু আমাৰ চেনেলবিলাক বহি আছে চেনেলৰ মাধ্যমেৰে যাবই বাৰ্তাটো গতিকে সকলোৱে ইয়াক কৰিবৰ কাৰণে
মই আজিৰ পৰা প্ৰতিটো ভাগত পাতে মই এই নিবেদন সকলো কৰিম আৰু যি নহওক প্ৰভুসকল মই কিন্তু অনুষ্ঠান লাহে লাহে চমুৱাম মই অলপ আজি শাৰীৰিক তথাপিও আপোনালোকৰ দৰাচলতে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰাৰ যিটো আগ্ৰহ সেইটো মোক প্ৰেৰণা দিছে কাৰণেহে বহি আছো হীৰা মোৰ দেহা দহিলে তো নিৰ ব্ৰহ্ম ফৰে ৰাখিলা মাধৱে পক্ষী গৰ্ভৰ ভিতৰে হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিব তান চৰিত্ৰ বিস্তৰ কিহেতু বধিলা কৃষ্ণে কংস মাতুলক ও পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মই মাতৃ গৰ্ভত থাকোঁতেই মোক দ্ৰোণাচাৰ্যই মোক হত্যা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে ভগৱন্ত পুৰুষৰ কৃপা ভগৱন্ত পুৰুষে মোৰ মাতৃ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি অমৃত পান কৰাই মোক ৰক্ষা কৰিলে গতিকে সেইজন ইষ্টদেৱ মোৰ পৰম প্ৰভুৰ চৰিত্ৰ মই বিস্তৃতভাৱে শুনিবৰ কাৰণে মোৰ ইচ্ছা আছে তেওঁৰ চৰিত্ৰ বিস্তৰভাৱে মই শুনি কিয় তেওঁ নিজৰ মামাক কংস বধ কৰিলে কিয় তেওঁ পিতৃগৃহ এৰি গোকুলত তেওঁ শৈশৱ কাল কটাবলগীয়া হ'ল মনুষ্য শৰীৰে পৃথিৱীত তেওঁ কিমান দিন আছিলে বৃঞ্চি বংশ সহিতে তেওঁ ক'ত থাকিলে গৈ এই বিস্তৃত কথা মোৰ জানিবলৈ মন গৈছে রাম পতে পভার্যা কবিহাই লন্ত যদুরাই পুহিও মুনি শুনি বাপ শ্ৰদ্ধা যায় কিমান গৰাকী ভাৰ্যা তেওঁ বিবাহ কৰিছিলে সেও মোৰ জানিবলৈ মন গৈছে হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই ক্ষুধা তৃষ্ণা নবা ধয় একো দুখে শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱ কথা তয়ে কান্ত হৈলা চিত্ত ধন্য তোমাৰ জীৱন প্ৰভুক মন কৰিব আৰু ডাঙৰ কথা এটা কৈছে পৰীক্ষিতৰ জীৱন ধন্য বুলি সুখদেৱে স্বীকৃতি দিছে কেতিয়া কৃষ্ণ কথা শুনিবলৈ যেতিয়া চিত্ত ব্যাঘ্ৰ হৈছে তেতিয়া অৰ্থাৎ আপুনি মনুষ্যৰ জীৱনত প্ৰাপ্তি হৈ যিমানে যি নকৰক কিয় কৃষ্ণ কথা শুনিবৰ কাৰণে যদি চিত্ত উত্ৰাৱণ হোৱা নাই তেতিয়ালৈকে আপোনাৰ মনুষ্য জীৱন ধন্য নহয় রাম কৃষ্ণৰ চৰিত্ৰ শুনিও এই বুলি কহি বাপ আৰম্ভি নাথুকে হেৰাম উপজিলা ৰজা হুয়া দৈত্য বলৰ দৰ্পত কৰে সন্তক বিঘাত ৰাম তাৰ ভাৰ কহিবে নপাৰিব
আছে মুখ মাতি লোকক বসুমতী যেতিয়া দেখিলে যে সংসাৰী দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, তেওঁ ধেনু ৰূপ ধৰি গায় ৰূপ ধৰি ব্ৰহ্মাৰ ওচৰত গৈ প্ৰণাম যে হে সৃষ্টিকৰ্তা, মোৰ বুকুত এতিয়া দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ। প্ৰভুসকল, পৃথিৱী আমাৰ মাতৃ যেতিয়া অতিষ্ঠ হৈ যায়, জানিব যে সন্তানৰ দুষ্কাৰ্য বহুত বাঢ়িছে। বসুমতী যেনেকুৱা সহনশীলৰ প্ৰতি, আমাৰ নিজৰ মাতৃবিলাকো তেনেকুৱা সহনশীলৰ প্ৰতি। তাৰ মাজতে যদি কোনোবা মাতৃ অসহনশীল, তেতিয়াহ'লে সেইটো দুৰ্ভাগ্যজনক, সেইটো বেলেগ, সেইটো হিচাপত নহয়। মই নাই বুলি নকওঁ, অসহনশীল মাতৃও পৃথিৱীত আছে, কিন্তু মাতৃ বুলি ক'লে তেওঁ সহনশীলতাৰ প্ৰতি, মাতৃ বুলি ক'লে তেওঁ মমতাৰ পৰাকাষ্ঠা, মাতৃ বুলি ক'লে তেওঁ দয়াৰ মূৰ্তমান প্ৰতীক, মাতৃ বুলি ক'লে তেওঁৰ বাৎসল্য প্ৰেমেৰে বিধৌত এগৰাকী নাৰী। সেই মমতাময় মাতৃৰ আচলত যিবিলাক সন্তান ডাঙৰ হৈছে, তেওঁলোক বৰ ভাগ্যৱান। কিন্তু যিবিলাক সন্তান জন্মৰ পিছতে মাতৃৰ বিয়োগ হয়, এই সন্তানবিলাক সেইকাৰণে গোটেই জীৱন দুখী হৈ থাকে যে আমি মাতৃৰ মমতাৰ আচল নাপালো। গতিকে মাতৃৰ মমতাৰ আচলখন যিসকল সন্তানৰ প্ৰাপ্তি হয়, এইটো বহুত ডাঙৰ। নিজৰ শৰীৰৰ আহাৰ এটা সন্তানক মাতৃয়ে যেতিয়া আচল ঢাকি পেলাই খুৱায়, তাৰ পিছত যি ধৰণে লুণ্ডি ঘুণ্ডি এই সন্তানটোক মাতৃয়ে যি ধৰণে মৰম কৰে, চুম্বন কৰে, এনেকুৱা স্বৰ্গীয় অনুভূতি পৃথিৱীত সেই ব্যক্তিয়ে পৃথিৱীত কেতিয়াও পতিয়ে নাই। পাব জানো? কোনোবাই পায় যদি নাজানো, মোৰ দৃষ্টিত নাপায়। মাতৃৰ মমতাময় হাতৰ স্পৰ্শত যিবিলাক সন্তান সংস্কাৰিত হয়, এই সন্তানে পৃথিৱীত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। কিন্তু সেই সন্তানে যেতিয়া পিতৃ মাতৃ বৃদ্ধ হয়, যেতিয়া অৱজ্ঞা কৰে, অৱহেলা কৰে, বৃদ্ধাশ্ৰমত থৈ আহে, গৈ ফুটপাথত এৰি দি থৈ আহে মনে মনে, ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব? এগৰাকী মাতৃয়ে সন্তানৰ পৰা সদায় বিচাৰে যে সন্তানটোৱে তেওঁক মৰম কৰক। প্ৰভুসকল, যিখন হাতেৰে সৰু সৰু আঙুলিকেইটা ধৰি দেউতাকে বাট বোলাবলৈ সন্তানটোক শিকায়, সেই সময়তে পিতৃয়ে হয়তো বাঞ্ছা কৰে যে এইখন হাত, এইখন ভৰি এদিন ইমান সুদৃঢ় হৈ যাব, মোৰ বৃদ্ধাৱস্থাত কি যাতে মোক কোলাত তুলি ল'ব। আৰু সঁচাকে যদি এগৰাকী বৃদ্ধ পিতৃক কোনোবা সন্তানে যদি তেনেকে তেওঁক যেনেকে কোচত তুলি লৈ দেউতাকে লালন পালন কৰিছিল, তেনেকে যদি আদৰ কৰে, তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ গ'ল যে মোক আৰু একো নালাগে, মই হৈ গ'লো, মোৰ সফল। যি মাতৃয়ে সন্তানক যি ধৰণে মমতাৰ আচল ঢাকি মৰম কৰিছিল, সেই সন্তানে যদি বৃদ্ধ অৱস্থাত মাতৃক যদি সেই ধৰণে মমতাৰ আচলেৰে তেওঁলোকক ডাঙৰ কৰে, তেতিয়াহ'লে সেই মাতৃৰ জীৱন। সেইকাৰণে সন্তানৰ কৰ্মত যদি মাতৃ কেনেবাকৈ অতিষ্ঠ হৈ গ'ল, জানিব যে সি সীমা পাৰ কৰিছে। বসুমতী আজি অতিষ্ঠ হৈ গ'ল, ব্ৰহ্মাৰ ওচৰত গৈ গোচৰ দিছে, ধেনু ৰূপ ধৰি আৰু দুচকু চকু পানীৰে বৈ যাব ধৰিলে। ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা হেৰাম লাগিল মন্ত্ৰে মাধৱ
কুলিলা বসন বিষ্ণু আদেশ শুনিও পদে গ্রাম সংহরিত হৰি পৃথিৱীৰ ও বসুদেৱ আর তুমি হব হুয়া যদু কুলে বসুদেৱ গৃহত সাক্ষাতে নারায়ণ উপজীবা অবশ্যে শুনি উপদেৱ গণ গ্রাম প্রাণয় অর্থে দিব্য নারী গণ হক জাত আগে উপজীবা অনন্ত সাক্ষাৎ বিষ্ণু আদেশে বজুগমায়া ভগবতী কার্য সাধিবা প্রকৃতি হইবা উৎপত্তি ও এহি বুলি ব্রহ্মা দিয়া দেব আদেশ ভূমি আশ্বাসবাণী বুলিলায় শেষ এই বুলি ব্রহ্মার ভূমিক আশ্বাস বাণী দিলে যে হে ভূমি হে বসুমতী তোমার ভার হরণ করবার কারণে স্বয়ং প্রভু ভগবন্ত परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सर्वभावि जुगे जुगे এই তিনিটা বিশেষ কার্য সাধন কৰিবৰ নিমিত্তে পূৰ্ণ অৱতাৰে কৃষ্ণ স্বৰূপে দৈৱকী নন্দন হৈ জগতলৈ আহিব তাৰ কাৰণে সমস্ত দেৱতাসকল এতিয়া পৃথিৱীত আহিব সমস্ত দিব্য নাৰীসকল আহি পৃথিৱীত গোপী ৰূপে অৱতাৰ কৰিব তেওঁলোকে সকলোৱে ভগৱানৰ এই লীলা কাৰ্যত সহযোগী হ'ব আৰু পৃথিৱীক দুষ্ট দৈত্যৰ ভাৰৰ পৰা মুক্ত কৰি কেৱল আপনার উপরে সজ্জন হওয়ার কারণে পৃথিবী ভগবানে পৃথিবীর উপরে ছিল এই কার্য কৰিবৰ কাৰণে ভগৱান পৃথিবীত আহিলে আৰু সকলো দশম স্কন্ধত এই বৰ্ণনা কৰা হৈছে আজি ইয়াতে যেহেতু দশম স্কন্ধ পাঠ হৈ আছে ব্যাখ্যাটো প্ৰয়োজনীয় নাই একান্ত চিত্তে বহ পাঠে কি সকলে সুন্দৰ পুৰোহিত কণ্ঠেৰে দশমৰ পদ গাই যাব আপোনালোকে যদি কেৱল আৰু কেৱল একান্ত চিত্তে শুনি গৈ থাকে আপোনালোকে এখন বেলেগ জগতত অৱতাৰণ কৰিব ভগৱানে ভক্তৰ কাৰণে কৰা লীলাসমূহ অৱলম্বন কৰিলে আপোনাৰ জীৱন ধন্য হৈ যাব গতিকে হে প্ৰভুসকল মই মোৰ বাণী ইমানতে বিৰাম দিব খুজিলোঁ আৰু আপোনালোক সকলোৰ প্ৰতি পুনৰ সেৱা জনালোঁ এই মাধ্যমৰ যদি কিবা বাক্য বচনে ত্ৰুটি হৈছে নকবলগীয়া কথা যদি শ্ৰীমুখে বাদ হৈছে আপোনালোক মহাসজ্জন সমাজে গোপন মহন্ত আপোনালোকে এই ৰাস্তাত মাৰ্জনা কৰি দিব আৰু আপোনালোকৰ চৰণ তলতে সৰ্বদা আমাক পাই ৰাখিব এইখিনি প্ৰাৰ্থনা নিবেদন কৰিলোঁ আৰু আপোনালোকৰ সজ্জনসকলৰ পৰা সদায় আশীৰ্বাদ বিচাৰোঁ শৰীৰটো সুস্থ হৈ থাকক কৃষ্ণ কথা কোৱাৰ কোনো বাধা নহয় মোৰ আজি বাধা হৈছে অকণমান মোৰ খুব দুখ লাগি গৈছে যে কিয় বাধা তথাপিও বহিছোঁ নেকি দিনতো আজি ২.৫ ঘণ্টা পাঠ কৰিছোঁ এতিয়াও প্ৰায় ২.৫ ঘণ্টা পাঠ কৰিছোঁ শৰীৰৰ ফালে চোৱা নাই ভগৱানক কৈছোঁ যে প্ৰভু তোমাৰ গুণ তুমি মোৰ মুখে বাস কৰাবই লাগিব তাৰ কাৰণে তুমি কৃপা কিন্তু আপোনালোকৰ দৰে ভক্তসকলৰ আশীৰ্বাদ নিশ্চয় বহুত কাৰ্যকৰী হ'ব ময়ো ভগৱানৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ যুগে যুগে ভগৱানে আপোনালোকৰ দৰে সন্তানক সৃষ্টি কৰক পৃথিৱীখন শান্তিপূৰ্ণ হৈ থাকিব আপোনালোকৰ পৰিয়াল পৰিজন সকলোকে ভক্তিযুক্ত হৈ থাকক সকলো দুখ দুৰ্গতি আঁতৰি যাওক অকল্যাণবিলাক আঁতৰি যাওক আয়ুষত বিঘ্নিত পূৰ্ণ হওক এই অঞ্চলবাসী ৰাইজৰ উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞ হ'লোঁ আমাৰ নিচিনা ব্যক্তিক এই আসনখন দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত চিৰ ঋণী হৈ থাকিলোঁ যদি কেতিয়াবা সৌভাগ্য মিলে পুনৰ এই স্থানত আপোনালোকক লগ পাম এই আশা ৰাখি আমাৰ বাণী ইমানতে বিৰাম দিলোঁ আৰু পাঠেকি আপোনালোকক যোৰ পৰা এৰিছিল পুনৰ তাৰ পৰা পাঠ হৰি খেদ কৰি হৰি পুষ্ট হৈ সুন্দৰী এহি বুলি নিজ স্থানে গৈলা সৃষ্টি কৰে শুনিও যেন কথা ভৈৰতা কৃষ্ণ 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 আমি অনুষ্ঠান কৃষ্ণ